हेलो बंधुসকল কি বুলি কওঁ এতিয়া গুড আফটাৰনুনে কওঁ নে গুড নাইটে কওঁ যিয়ে নহওক এতিয়া ৰাতি হৈছে 9টা বাজি গ'ল তে বন্ধুসকল আজিতো শ্ৰমিক দিৱস আছিল 1 মে কিন্তু কি হ'ব শ্ৰমিক দিৱসত আজি শ্ৰমিকে মুক্তি পালে কিন্তু মই মুক্তি নাপালে মোৰ দৰে হয়তো বহুতে মুক্তি নাপালে দিনটো দৈনন্দিন ডিউটি সব পালন কৰিলোঁ কৰি পেলাই নিজৰ দোকানখনত গ'লোঁ গৈ এই আহি মুখ খাদ্য কাপোৰ ওলাইছোঁ আৰু আজি যি গৰম মুঠৰ শ্ৰমিক দিৱস বুলি আমাৰ নিচিনা শ্ৰমিকবিলাকৰ কোনো ৰেষ্ট নাই এতিয়া এই আকৌ এতিয়া চাহ বহাইছোঁ চাহ খাওঁ তাৰপিছত ৰন্ধা বঢ়া কৰিম চাহ বহাইছোঁ চাহখিনি খাই লওঁ চাহটো খাই চাৰ্জ হৈ লওঁ চাহ বহাইছোঁ চাহটো খাই লৈ তাৰপিছত আকৌ যুদ্ধত লাগি যাওঁ আপোনালোকে সদায় ভাবে মই কিবা ৰাতি ভিডিঅ' কৰোঁ কিয় জানে দিনত মোৰ মানে সময় নাই কেতিয়াবা যদি সময় পাওঁ তেতিয়া দিনত অলপ কৰোঁ এই দিন ৰাতি সময় নাই মই যে মানুহটো আৰু পাগল হৈ গ'লোঁ ৰাতিপুৱাৰ পৰা চব মানে নিজে কৰোঁ এখেতো অলপ মোক হেল্প কৰি দিয়ে বাৰু তাৰপিছত কৰি পেলাই এই আহিলোঁ ৰাতি আহি মই অলপমান যি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে বন্ধুসকল মোৰ লগতে থাকক মই কি কৰোঁ আপোনালোকৰ শ্বেয়াৰ কৰিম এতিয়া চাহকাপ খাম খাই পেলাই তাৰপিছত ৰন্ধাৰ ব্যৱস্থা কৰোঁ কি ৰান্ধিম আপোনালোকক দেখাম বাৰু শ্বেয়াৰ কৰিম আজি বন্ধুসকল হাতৰ বিষত অৱস্থা নাই তথাপিও কৰি আছোঁ দিয়কচোন এইবিলাক চব ধুইছোঁ এই লেপখনো ধুইছোঁ এই কুশ্যন কভাৰবিলাক ধুইছোঁ কিন্তু লগাবই পৰা নাই এতিয়া চাওঁ অলপ ঘৰটো মানে ভালকৈ কোনো ৰকম কামবিলাক কৰি আছোঁ আৰু খালোঁ এতিয়া মাছখিনি বাছোঁ এই ৰাতিৰ উস্তা নমাৰ আৰু এইবিলাকতো দেখিছে পাকঘৰটোত কিবা কিবি আছে আমাৰ এখেতে যি পাৰে অলপ থৈছে এইবিলাকো থ'ব আছে দিনটো নামত দোকান দৌৰোঁ দোকানৰ মাল চালখিনি পইচা পাতিৰ অভাৱ হৈ গৈছে এতিয়া মই মাছ বাছোঁ মাছখিনি বাছি মাছৰ জোলে কৰোঁ নে কি কৰোঁ সৰিয়হ দি খায়ো ভাল লাগে জানানে ইয়াৰ পেকেটকেইটা পেলাই দিলা নেকি দিয়া এইবিলাক কি বস্তু দেই পেকেটটো পেলাই দিলা মাছৰ যাব এই পইতা চলে এটা মাৰাহে মোবাইলত দেখি থাকোঁ কাটা চামুচ দি চাওঁচোন চেষ্টা কৰি মাংসটো বোৰ গৰম কৰিব লাগিব জানানে তাৱাখনে দি গৰম কৰি থোৱা নাই এই মাংসটুকুৰ এতিয়া কিবা ভালকৈ বস্তুবিলাক নাখায় মাছখিনি বাছি ধুলোঁ এতিয়া মছলা পাতি যোগাৰ কৰোঁ তাৰপিছত অকল যোগাৰ কৰিলোঁ এই মাছ তাৰে দুটামান থৈ দিলোঁ মানে ভাত খোৱা মানে বেছি নাই তিনিটাই কিন্তু ল'ৰাই বা খাই নাখায় ঠিক নাই ওলাই গৈছে এই মাছখিনি আজি বনাম এয়া পিঁয়াজ কাটি লৈছোঁ বিলাহী কাটি লৈছোঁ জলকীয়া আলু আৰু এই মছলা গুড়া মই যে বনাইছিলোঁ এয়া দি মাছ আৰু এয়া কি জানে চিকেন ৰ'ষ্ট ল'ৰাই আবেলি কিনি আনিছিলে এইখিনি ৰৈ গ'ল এতিয়া ৰাতি খাব লাগিব খাব পাৰিম এতিয়া মই বহাওঁ
মাছখিনি দি দিলোঁ। মাছটো কমকৈ বনাওঁ। এতিয়া আলুখিনি দি দিওঁ, জলকীয়াখিনি দি দিওঁ। পুৰা হালধি পেকেটটো খুলি দিবা নেকি? বিলাহীখিনি দি দিওঁ। জিন্সৰ পেণ্ট যেতিয়া নতুন কিনে তাৰে তলটো কাটি ল'লে এইবিলাক মই লওঁ। আজি এইটো ধোৱা এটা ল'লোঁ, আগৰটো ধুব দিলোঁ। এনেকৈ দুই ছেট বনাই থৈছোঁ। চিলাই কৰি লোৱা নাই। চিলাই কৰি ল'লে কি হয়, নুশুকায় দিবলৈ। এতিয়া মছলাখিনি দি দিওঁ। মছলা মানে মই যে বনাই থলোঁ সেই মছলাটো। যদি আপোনালোকে নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে মই আগৰ ভিডিঅ'টো চালে গম পাব এনেকৈ মই মছলাটো বনাইছোঁ। আজি এয়া বনাম আৰু মাংসটো আছে অলপ ৰ'দ ঠাণ্ডা নবনাওঁ। ঠাণ্ডা বনালে নাখাব মাছ থাকিলে। আমি দুজন আৰু ল'ৰা তিনিজন মানুহ। এতিয়া যদি ক'ৰবাত বাহিৰত খাই নাখাব। শুকানটো বেছি ভাল লাগে। হওক খালে দেখাম বাৰু। মাছৰ জোল হ'ল। ঠিকে কৈছিলোঁ, বেটাই বোলে ভাত নাখায়, বাহিৰতে খাই আহিছে। মিছা মাছৰ জোল মানে অলপ আৰু চিকেন ৰ'ষ্ট দুপৰীয়া না, আৰু কালি ৰাতি বনাইছিলোঁ অকণ পনীৰৰ চব্জি। যিখিনি আছে আমি দুইজনে খাব পাৰিম। এয়া আমাৰ ৰাতিৰ খাদ্য। বন্ধুসকল, এয়া ভাত পানী বনালোঁ, গৰম লাগিছে। এতিয়া পাকঘৰৰ গেছ চেছ মুচোঁ,
মুচি পিনে অকণমান পিছত বহি আমি দুজনে ভাত খাওঁ। তে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নতুন বন্ধুসকল যিসকলে মোৰ ভিডিঅ' চাই পেলাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো টিপি দিব, তেতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে চবতে পাব। আৰু বন্ধুসকল এটা কথা, আপোনালোকৰ আশীৰ্বাদতে যদি মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকে মোক অলপমান চেষ্টা কৰিলে মই আগবাঢ়ি যাওঁ। আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভাল ভিডিঅ'তে। নতুন মানুহটো অলপ এক্সপিৰিয়েঞ্চ কম, গতিকে সিমান ভাল নহ'বও পাৰে। গতিকে আপোনালোকে কমেণ্টছত জনাব মোৰ কি দুখ হয় বা ভুল হয়। গতিকে আজিলৈ আপোনালোকক এৰো, বাই।